আসলে এক ব্যতিক্ৰমী চিন্তা ব্যতিক্ৰমী প্ৰচেষ্টা আৰু আসলে চিন্তাবিলাক সদায় এনেকুৱাই হ'ব লাগে এনেকুৱা ধৰণৰ হ'ব লাগে আৰু আমি আসলে এখেতৰ পৰা শিকিব লগা বহুত আছে জানিব লগা বহুত আছে আৰু যেনেকৈ আপোনাৰ সদায় দেখি থকা গছপাতীয় ছবিটিত ধুনীয়া হৈ পৰে আৰু ঠিক তেনেকৈ আপুনি কাহানিও ভাবিছিল জানো এটা পৰি থকা গছৰ মুহা বা এনেকৈ ধৰি লওক এটা বাঁহৰ মুহাই এনেকৈও যে কিবা এটা বনাব পাৰি বন্ধুসকল আপোনালোকে দেখিছে এখন আচলতে অতিকে মানে ব্যতিক্ৰমী ডাইনিং টেবুল হয় এখন নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা সঁচাকৈ আপোনালোকৰ মাজলৈ বিশেষ ব্যতিক্ৰমী ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিছোঁ আৰু এখেত মোৰ লগত আছে পংকজ ৰায়দংগীয়া ককাইদেউ নমস্কাৰ হয় আৰু মোৰ পিছফালে দেখিছে আপোনালোকে এইটো কি হয় এইটো ডিপ ফুডৰ লেম্পছেট হয় লেম্পছেট ন হয় 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 এইটো হৈছে আপোনাৰ ডিপ ফুডৰ মানে লেম্পছেট টেবুলৰ ওপৰত থ'ব পাৰিব হয় হয় ডি ফুড মানে ডি ফুড মানে হৈছে আপোনাৰ এইবিলাক নদীৰ পৰা মানে পুখুৰীৰ পৰা বহুত বছৰ যাতে পানীত পৰি থাকে এইবিলাক হয় হয় এইবিলাক মানে একো নহয় আৰু হয়নে বহুত মানে যুগ যুগ ধৰি হয় হয় বেয়া হৈ গ'ল এতিয়া আৰু একো হোৱা চান্সেই নাথাকে ন যেনেকৈ মানে আমি মানে কি একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে কাঠ যে গুৱা মানে হয়নে গুৱা হয় যে গুৱা কাঠ হয় হয় এইখিনি কি বুলি ক'ম এতিয়া এইখিনি লেম্পছেট হয় এইখিনি লেম্পছেট বেম্বু আৰু উড মিক্স কৰা আছে হয় হয় দুটা আছে ন উড আছে এইটো হৈছে উডটো আৰু বেম্বু বা আৰু বেটো ব্যৱহাৰ কৰা হৈছে এইখিনি লেম্পছেটখিনি ন হয় এইটো আপুনি আঁকিছিলে নেকি হয় হয় ড্ৰয়িঙো কৰে আপুনি ন ইমান ধুনীয়াকৈ আঁকিছে এইটো দবা হয় নেকি হয় হয় দবা এইটো দবা এইটো দবা চব দবাই হয় ন আৰু এইখিনি শংখ চাগে হয়নে শংখ দবা শংখ আৰু আপোনাৰ এই ওপৰত কি হয় এইখিনি শিৱদৌল হয় ন আৰু এইফালে আপোনালোকে চাওক এয়া শিৱদৌল এইফালে ধুনীয়াকৈ সোমাই যাব পাৰিব শিৱদৌললৈ আৰু আপোনাৰ এইটো গদা হয় নেকি হয় গদা আচলতে ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে মই যিমান পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু এইটো হৈছে আপোনাৰ ঢেঁকী হয় আমাৰ গাঁওবিলাকত আচলতে নোহোৱা হৈ গৈছে আৰু আপোনাৰ এইটো কি হ'ব এটা হেৰি হয় নৃত্য এটা সত্ৰীয়া নৃত্য ভংগী হয় ভংগী ন বন্ধুসকল আজি মই এই ভিডিঅ'টো এইটো কাৰণে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আচলতে এক ব্যতিক্ৰমী চিন্তা ব্যতিক্ৰমী প্ৰচেষ্টা আৰু আচলতে চিন্তাবিলাক সদায় এনেকুৱাই হ'ব লাগে এনেকুৱা ধৰণৰ হ'ব লাগে আৰু আমি আচলতে এখেতৰ পৰা শিকিব লগা বহুত আছে জানিব লগা বহুত আছে আৰু যেনেকৈ সদায় দেখি থকা গছপাতীয় ছবিটিত ধুনীয়া হৈ পৰে আৰু ঠিক তেনেকৈ আপুনি কাহানিও ভাবিছিল জানো এটা পৰি থকা গছৰ মুহা বা এনেকৈ ধৰি লওক এটা বাঁহৰ মুহাই এনেকৈও যে কিবা এটা বনাব পাৰি আৰু বন্ধুসকল আপোনালোকক মই আজি এনেকুৱা এখন চকী দেখাম যিখন চকী দেখিলে আপুনি মানে মই কি ক'ম আহক মোৰ লগত আহক আৰু এইফালে দেখিছে আপোনালোকে এখন চকী এইখনৰ নামটো কি হয় কিবা নাম আছে নেকি এইখনৰ থ্ৰন পাৰ্ট 3 হয় আগৰ দুখন বিক্ৰী হৈ গ'ল চেম আছিলে নেকি আগৰখন বেলেগ বেলেগ আছিলে শেপটো বেলেগ আছে হয় এখন হৈছে আপোনাৰ থ্ৰন পাৰ্ট 3 এইখিনি দেখিছে এইখিনি হৈছে বেট এইখিনি বেটৰ হয় আৰু আচলতে এটা খুব আনকমন বস্তু ব্যতিক্ৰমী বস্তু আচলতে এনেকুৱা মই কিন্তু দেখা নাই আগতে আপোনালোকে হয়তো ক'ৰবাত দেখিব পাৰে আৰু এইটোতো আপোনাৰ মুহাই হয় চাগে হয়নে হয় আৰু এইটো তেনেকৈ মানে নদীত অহা হয় নেকি এইবিলাকো সেই ডিপ ফুড বুলিয়ে কয় এইবিলাকো পুখুৰীৰ পৰা তুলি অনা হয় আৰু বন্ধুসকল ঠিক তেনেকৈ মই এতিয়া এই বস্তুটোৰ কথাই দেখাইছোঁ এইটো বস্তু বুলিয়ে কৈছোঁ আচলতে এইটো কি বুলি ক'ব লাগিব এইটো গছৰ মুহা পৰ্ট্ৰেট হয় আৰু মানে চাওক সকলোৱে ঘৰতে বিশেষকৈ আমাৰ গাঁওসমূহত বাঁহ গছ থাকেই কম বেছি পৰিমাণে সকলোৰে ঘৰতে থাকেই আৰু আপোনাৰ আচলতে এনেকুৱা বাঁহ গছ আমাৰ ঘৰতো ধেৰ আছে কিন্তু কেতিয়াও ভবাই নাছিলোঁ মনলৈ কেতিয়াও অহাই নাছিলে মানে এনেকুৱা এটা যে কৰিব পাৰি ধুনীয়াকৈ দেখাই দিওঁ এবাৰ এজন মানে হৈছে দাঁড়িয়া মানুহ এইখিনিতে আপোনাক এটা কথা সুধিব বিচাৰিম ইমান ধুনীয়া এটা ব্যতিক্ৰমী চিন্তা কিদৰে মনলৈ আহিলে আপোনাৰ মই সৰুৰ পৰাই ধৰক ফাইন আৰ্টছৰ লগত বা শিল্পকলাৰ লগত জড়িত হয় মই স্নাতক ডিগ্ৰীও আপোনাৰ হেৰিয়াৰ পৰা ফাইন আৰ্টছৰ পৰা সৰুৰ পৰা এনেকুৱা ডিজাইনিং বা আৰ্টৰ প্ৰতি মোৰ এটা হেৰি দুৰ্বলতা কৰি আহিছে হয় নিশ্চয় হয় 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 আৰু আপোনাৰ কিমান দিন হ'ল আৰম্ভ কৰাৰ কিমান দিন হ'ল আপোনাৰ আমি বিশেষকৈ এই মই ডিজাইনিং ষ্টুডিঅ'টোৰ কথা কৈছোঁ আমি আজি পৰা প্ৰায় দুবছৰ আগত আৰম্ভ কৰিছিলোঁ 2 বছৰ হৈছে ন লাষ্ট 26 জানুৱাৰীত আমাৰ ছেকেণ্ড মানে ইউনিভাৰ্চিটি আছিলে আৰম্ভ 2 বছৰ কমপ্লিট হৈ গ'ল পটকৈ মনলৈ নাহে মানে সকলোৰে এইখিনি হৈছে চুলি বাঁহৰ শিপাখিনি হ'ল চুলি এইবিলাক হৈছে আপোনাৰ ঠগা আছে নাঙল যুৱলি আৰু এইফালে পাচি এইটো হৈছে জুলুকি পল চেপা সকলোবিলাক আছে ইয়াত চেপা আৰু এইটো হৈছে খৰাহী ঢোল আছে
জাপি আছে এখন এনে বিহুৰ ওপৰত বনোৱা ন ঢোল পেপা যিমানখিনি বিহু আমাৰ মানে সহজতে এভেইলেবল প্ৰত্যেকখিনি বস্তু একেখন হেৰিয়াতে ফ্ৰেমতে লগোৱা হৈছে এইটো আপুনি আঁকিছিলে নেকি হয় ড্ৰয়িঙো কৰে আপুনি ন হয় আৰু এয়া হৈছে আমাৰ অতিকে চেনেহৰ পেপা আৰু লগতে ঢোল পেপা বঢ়িয়া আৰু বন্ধুসকল এইফালে ফুল আছে ইয়াত ফুল লাগিলে আপোনালোকে ফুলো পাই যাব আৰু লগতে আপোনাৰ এয়া যে দেখিছে এইখিনি কাঠৰ হয় মানে কাঠৰ টুকুৰা টুকুৰা কৰি মানে পিচ কৰি মুহা বনাই থৈছে আৰু এইবিলাক হৈছে মূৰ্তি আৰু বন্ধুসকল বিশেষকৈ ইয়ালৈ ৰাইডাৰৰ এটা গ্ৰুপ আহিছিলে বুলি কৈছে মানে তেতিয়া তেওঁলোকক ৱেলকাম কৰিবৰ কাৰণে এইখিনি আচলতে বনাইছিলে আৰু বন্ধুসকল আপোনালোকক এটা খুব ভাল খবৰ আচলতে দিবলৈ পাহৰিয়ে গৈছিলোঁ খবৰটো এখেতৰ মুখেৰে শুনক কৈ দিয়ক আপুনি ৰাইজসকলক হয় আমাৰ আৰু এটা আৰ্ট গেলেৰী আমাৰ মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা শিৱসাগৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আমাক এখন সুবিধা দিছিলে শিৱসাগৰ পুখুৰীত এটা আৰ্ট গেলেৰী আছে যিটোক আমাক প্ৰদৰ্শনী কৰিবলৈ সুবিধা দিছিলে আমি 2 মাহ প্ৰায় সম্পূৰ্ণ মানে একেলেঠাই অপেনিং কৰিলোঁ মানে অপেন ৰাখিলোঁ এতিয়া কিছুমান পাৰ্চনেল বা ব্যক্তিগত অসুবিধাৰ কাৰণে যাব পৰা নাছিলোঁ আমি আকৌ শিৱৰাত্ৰিৰ দিনাখন বা তাৰ 2 দিনমানৰ আগত পুনৰ উৎসাহে নতুন উদ্যমে নতুন সৃষ্টিয়ে পুনৰবাৰ আমি মুকলি কৰিবলৈ সাজু হৈছোঁ বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পালে যে খবৰটো তেখেতলোকৰ এটা আৰ্ট গেলাৰী শিৱসাগৰ পুখুৰী পাৰতে আছে ন পুখুৰী পাৰতে আছে আৰু আপোনাৰ আগন্তুক শিৱৰাত্ৰিত তেখেতলোকে আকৌ মুকলি কৰিব গতিকে আপোনালোকে শিৱৰাত্ৰিত আহিব সকলোকে লগ পাম চাওকচোন বাৰু প্ৰত্যেকটো বস্তু কেনেকৈ সাজিবলৈ চেষ্টা কৰিছে কি নিখুঁতভাৱে বনাবলৈ চেষ্টা কৰিছে আৰু সঁচাই ব্যতিক্ৰমী দেই খুব ভাল লাগিলে আচলতে আপোনাক আজি লগ পাই মই নিজকে ধন্য মানিছোঁ আৰু শুভেচ্ছা জনালোঁ হয় দেৰিলৈকে আমাক এইখিনি মানে সন্মান বুলি ক'ব পাৰোঁ তেনেকৈ আমাক জনালাহি হয় নিশ্চয়কৈ আৰু আপোনালোক আচলতে বহুত শুভেচ্ছা থাকিলে ধন্যবাদ থাকিলে আৰু জীৱনত আৰু আগবাঢ়ি যাওক আৰু ন বস্তু আপুনি উদ্ভাৱন কৰক আৰু সৃষ্টি সদায় মানে এনেকৈ অটুট থাকক আৰু বন্ধুসকল ওপৰলৈ চাওক আপোনালোকে ওপৰত মানে এইটো লাইটৰ কাৰণে মানে এইটো অথনি যিটো মানে ডি ফুড বুলি কৈছিলে সেই বস্তুটো ইয়াতো ব্যৱহাৰ হৈছে আৰু বন্ধুসকল এইফালে আপোনালোকে দেখিছে তেখেতে নিজৰ কৰ্মৰ দ্বাৰা বুটলিবলৈ সক্ষম হোৱা সন্মান বন্ধুসকল ইয়াত আচলতে প্ৰতিটো বস্তুৱেই ব্যতিক্ৰমী মই কৈছোঁ নহয় এনেই নাই কোৱা এইটো এখন চাওক এখন হৈছে অসম এইটো কাঠৰে হয় ন এইটো হৈছে কাঠৰে আৰু ওপৰৰ ফালে চাওক আপোনালোকে এইবিলাক জাপি আছে খৰাহী আছে পাচি আছে এইখন অসম হয় নেকি বাৰু অসমৰ এনেই চেপ এটা দিয়া হৈছে একজেক্টলি অসম বুলি ক'ব নোৱাৰি আৰু বন্ধুসকল আপোনালোকে দেখিছে এইখিনি চিনি পাইছে আপোনালোকে ধান হয় এইখিনি ইয়াত মানে ভিতৰত এইটো বাইণ্ডিং হৈ সোমাই আছে ন বস্তুটো ফুল্লি এইটো বাইণ্ডিং হৈ সোমাইছে এইটো একচুৱেলি আচলতে এখন আপোনাৰ এখন হৈছে ডাইনিং টেবুল নহয় জানো এখন আচলতে এখন মানে খুব ব্যতিক্ৰমী ডাইনিং টেবুল ইয়াতে আপোনাৰ এটা মাকো আছে এইটো বহুত পুৰণা মাকো নেকি বাৰু বহুত পুৰণা নিচিনা লাগিছে কিমান পুৰণা হয় এইটো 30-40 বছৰ আগৰ মাকো হয় এই বা আপোনালোকে গম পালে জানি আচৰিত হ'ব আচলতে আৰু ভালো লাগিব 30-40 বছৰৰ মাকো এইটো ক'ত পালে আপুনি ঘৰৰ ন কাৰ আছিলে মা আছিলে নি আপোনাক মায়ে গালি নিদিব ধেমালি কৰিছোঁ ন হয় আৰু দেখিছে 30-40 বছৰীয়া মানে এটা মাকো আচলতে মানে কি ক'ব লাগিব বুৰঞ্জী বুলি ক'ব লাগিব ন বন্ধুসকল আপোনালোকে দেখিছে এখন আচলতে অতিকে মানে ব্যতিক্ৰমী ডাইনিং টেবুল হয় এখন মই আগতে দেখা নাছিলোঁ এনেকুৱা ধৰণৰ দেই প্ৰথম দেখিছোঁ আৰু ককাইদেউ আপুনি দৰ্শকসকলৰ সুবিধাৰ অৰ্থে এটা কথা জনাব নেকি যে মানে যদি আপোনাৰ মানে বস্তুবিলাক ইয়াত কোনোবাই ল'বলৈ বিচাৰে কোনোবাই যদি কিবা বস্তু ল'বলৈ বিচাৰে তেতিয়া আপোনাক ধৰি লওক কেনেকৈ যোগাযোগ কৰিব লাগিব আমাৰ 2টা পেজ আছে ইনষ্টাগ্ৰাম আৰু ফেচবুকত তাত আমি জেনেৰেলি ফটোবিলাক আপডেট দি থাকোঁ নতুন কামত আৰু তাতে কোনোবাই যদি আমাক মেছেজ এটা কৰি দিয়ে যে এইটো বস্তু দৰকাৰ হয় তেতিয়া আমি তেওঁক সেই প্ৰডাক্টটোৰ ওপৰত আৰু ডিটেইলছ পঠাই দিওঁ চাইজৰ পৰা আৰম্ভ কৰি কষ্টৰ ওপৰি হয় নিশ্চয় আৰু তেনেকৈ আমাক মেছেজ কৰে বা তেনেকৈ চলি আহিছে হয় আপোনাৰ ইনষ্টাগ্ৰামত কি বুলি আছে ইনষ্টাগ্ৰামত পাৰম ABCD আছে পাৰম ABCD আৰু আপোনাৰ ফেচবুকত আছে পাৰম বুলি হয় ধন্যবাদ আৰু বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পালেই যে আপোনালোকে যদি কোনোবাই তেখেতৰ পৰা বস্তু ল'বলৈ বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত পাৰম ABCD বুলি আছে আৰু আপোনাৰ ফেচবুকত আছে পাৰম বুলি মাৰিলে পাব আৰু নে কি কয় তো আপোনালোকে ধুনীয়াকৈ বস্তু ল'বলৈ আহিব পাৰে আৰু বন্ধুসকল এয়া আছিল আজিৰ ভিডিঅ' যদি আপোনালোকে ফেচবুকত চাইছে তেতিয়াহ'লে আৰু যদি কোনোবাই নতুনকৈ মোৰ পেজলৈ আহিছে তেতিয়াহ'লে পেজটো লাইক এটা কৰি ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ